আমি গগৈ ডাঙৰীয়াক মানে পুনৰবাৰ বিধায়ক হিচাপে বিচাৰিমেই। 2006 চনৰ পৰা আমি নামো হাকাখানা কাৰণে আমি 2006 চনৰ পৰা আন্দোলন কৰি আছিলোঁ, কিন্তু যেতিয়া বিধায়ক আহিলে তৰংগ গগৈ ডাঙৰীয়া তেতিয়া তেওঁৰ নেতৃত্বত আজি নামো হাকাখানা চতুৰ্থ গোট আমি পাইছোঁ। বিধানসভা নিৰ্বাচন সমাগত আৰু এনে সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত নিৰ্বাচনৰ যিটো গৰম বতাহ বুলি আমি কওঁ, সেই গৰম বতাহ ইতিমধ্যে বলিছে আৰু প্ৰতিটো বিধানসভা সমষ্টিৰ যিসকল সাধাৰণ ভোটাৰ আছে সেই সাধাৰণ ভোটাৰসকলেও নিৰ্বাচনক লৈ তেওঁলোক বিশেষ এটা খবৰ ৰাখিছে বা তেওঁলোক সক্ৰিয় হৈছে, কাৰণ গণতান্ত্ৰিক ব্যৱস্থাত ভোটাৰসকলৰ যিটো তেওঁলোকৰ অৱদান বা অৰিহণা থাকে, তেওঁলোক বিশেষকৈ এজন যোগ্য জনপ্ৰতিনিধি বাছনি কৰাৰ ক্ষেত্ৰত তেওঁলোক সজাগ আৰু সক্ৰিয় হোৱা পৰিলক্ষিত হয়। এনে সময়ছোৱাত আমি বিভিন্ন সমষ্টিৰ যিহেতু বতৰা লৈ আছোঁ আৰু এই মুহূৰ্তত আমি নাহৰকটীয়া বিধানসভা সমষ্টিত আহি উপস্থিত হৈছোঁহি, যিটো নাহৰকটীয়া বিধানসভা সমষ্টি এসময়ত কংগ্ৰেছৰ দুৰ্গ আছিল আৰু তাৰ পিছত 2016 চনত অসম গণ পৰিষদৰ পৰা ইয়াৰ বিধায়ক হৈছিল নাহৰকটীয়াৰ পৰা, আৰু তাৰ পিছত 2021 চনত প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছিল তৰংগ গগৈ বিজেপিৰ পৰা। বিগত 5 বছৰে বিজেপিৰ বিধায়ক তৰংগ গগৈয়ে এই নাহৰকটীয়া বিধানসভা সমষ্টিটোত বিভিন্ন প্ৰান্তৰত তেওঁ যিহেতু কৰিবলগীয়া কাম আছিল, তেওঁ বহু প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ কেনেধৰণে সফল হৈছে বা তেনেধৰণে কৰিব পাৰিছে নে নাই সেই বতৰা ল'বৰ কাৰণে আমি নাহৰকটীয়াত আহি উপস্থিত হৈছোঁহি। নাহৰকটীয়াত কেইবাগৰাকীও সচেতন ব্যক্তি বা সচেতন ভোটাৰ আমাৰ সৈতে আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক ধন্যবাদ দিছোঁ অকণ সময় দিয়াৰ কাৰণে। প্ৰথমে পৰিচয়টো জানিব বিচাৰিছোঁ। মই তিলেশ্বৰ পৰা, ইয়াৰ BVF চেলৰ ৰিটায়াৰ্ড কৰ্মচাৰী, ইউনিয়নৰ লগত 20-25 বছৰমান বিশেষকৈ জড়িত আছিলোঁ, অন্যান্য ছ'চিয়েল কামবিলাকত। কেনেকুৱা ধৰণে 2016 চনৰ পৰা মিত্ৰজোঁটৰ বিধায়ক আছিল, কিন্তু 2021 চনৰ পৰা এজন নতুন বিধায়ক আপোনালোকে লাভ কৰিছিলে ইয়াত। 5 বছৰে যিবোৰ তেওঁ নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে নাহৰকটীয়াখনক উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, কিমান দূৰ সফল হৈছে বুলি ক'ব? নহয়, এই কথাখিনিত আচলতে ইয়াত যিখিনি পাব্লিকৰ লগত কথা জড়িত আছে, ৰাস্তা ঘাট, এই টাউনশ্বিপৰ পৰা আদি কৰি এই জেগাডোখৰ বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েল ঠাই এডোখৰ, গতিকে এই ঠাইত কৰিবলগীয়াখিনি পাব্লিকৰ লগত লগ লাগি কৰি আছে আৰু তেখেতসকলেও যি উন্নয়ন কৰিব লাগে বিশেষকৈ কৰিছে। এইবোৰ ৰাস্তা ঘাটে ইয়াত এটা প্ৰমাণ হৈছে, ৰাস্তা ঘাটখিনি আগে বেয়া আছিলে, ভাল হৈছে, আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো হেৰি আছে এইখিনিত তেখেতে যথেষ্ট কৰি আছে। তাতকৈ নামৰূপৰ এটা আটাইতকৈ ডাঙৰ এটা টাৰ্গেট আছিল, তাৰ সমস্যা আছিল নামৰূপ চতুৰ্থ গোট বুলি এটা, কাৰণ ইতিমধ্যে পুৰণা 3টা প্লাণ্ট আছিলে, নামৰূপ 1, 2, 3 BVF চেল, তাৰ লগতে 2006 চনতে ডিক্লেয়াৰ হৈছিল যে নামৰূপ চতুৰ্থ গোটটো নিৰ্মাণ হ'ব লাগে। কাৰণ আমাৰ লগত সমসাময়িকভাৱে যিবিলাক প্লাণ্টৰ সিদ্ধান্ত লৈছিল বা আমাতকৈ লেটকৈও লৈছিলে, সেইবিলাক প্লাণ্ট ইতিমধ্যে হৈ গ'ল। বিশেষকৈ এইটো উত্তৰ প্ৰদেশ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, তালচাটো উৰিষ্যাত আছে, এইবিলাক হৈ গ'ল। কিন্তু এতিয়া আমাৰ ভাল লাগিছে এটা কথা, আমাৰ ইতিমধ্যে এবছৰ 2 বছৰ আগৰ পৰা, যোৱা বছৰ 25 চনৰ হেৰিয়াৰ পৰা এইটো বাজেটত আমাৰতো ডিক্লেয়াৰ হৈছে, বিশেষকৈ চৰকাৰৰ পক্ষৰ পৰা নহ'লেও এইটো জেভি বুলি কয়, জইণ্ট ভেঞ্চাৰ, অইলে দিছে, তাৰপিছত NFL, নেশ্যনেল ফাৰ্টিলাইজাৰ, আমাৰ BVF চেল, তেনেকৈ লগ লাগি 4টামান কোম্পানী লগ লাগি ফেক্টৰীটো বনোৱা এটা ব্যৱস্থা কৰিছে। এইটো ভাল লাগিছে, সেইটো এটা চাইনিং, সেইটো আমাৰ কাৰণে সকলোৱে মানে এটা সন্তুষ্টি এইটো, গতিকে সেইটোক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে, প্ৰত্যেকেই কৰিছে, আমিও ভাল পাইছোঁ। বিধায়কৰ কাম কাজক লৈ একদম খুব সন্তুষ্ট নে অসন্তুষ্ট, কিমান দূৰ আপোনালোকে আৰু কিবা কৰিবলগীয়া আপোনালোকৰ ইয়াত স্থানীয় বাসিন্দা হিচাপে আছে নেকি বিশেষকৈ? নহয়, বিশেষকৈ আমাৰ ইয়াত এই ইণ্ডাষ্ট্ৰিয়েল প্লেচডোখৰত আমি এটাই হেৰি কৰোঁ যে ইণ্ডাষ্ট্ৰিৰ ওপৰতে বহুত কথা আছিল। তাত ইতিমধ্যে প্লাণ্টটো হৈছে, প্লাণ্টটো 6-7 বছৰ লাগিব এইখিনিতো তাত প্ৰডাকশ্যন কৰিবলৈ, আৰু এই সময়ত বনোৱা সময়তো যথেষ্ট টাইম লাগিব, 6-7 বছৰ। তেতিয়ালৈকে বৰ্তমান থকা যিটো আমাৰ গোট আছে, এতিয়া 3 নম্বৰ প্লাণ্টটোৱে চলি আছে, পুৰণা প্লাণ্টটো আৰু ৰিপেয়াৰ কৰিব লাগে, ৰিপেয়াৰ কৰি পইচা পাতি খৰচ কৰি, আৰু তেতিয়ালৈকে যেতিয়া নতুনটো হ'ব তেতিয়া হয়তো তেওঁবিলাকে চুইচ অভাৰ কৰিম বা এইখিনি হস্তান্তৰ কৰিম বুলি মেন পাৱাৰখিনি কৈছে। নহ'লে কিন্তু বৰ্তমান এই প্লাণ্টটো খুব এটা বেয়া কণ্ডিশ্যনত আছে, কোনোমতে চলি আছে, এদিন চলে এদিন নচলে, আৰু চৰকাৰে এতিয়া নহয়, বিধায়কক আমি সকলো কথাত আমি লগত লওঁৱেই, তেখেতক লগত লৈ পেলাই কৰিবলৈ বিচাৰিছোঁ। আৰু এতিয়াও ভাবোঁ বৰ্তমান এই থকা প্লাণ্টটো যিটো আছে, এইটোত নহ'লে ইয়াত প্ৰায় 2000মান শ্ৰমিক স্থায়ী অস্থায়ী শ্ৰমিক জড়িত আছে, এই শ্ৰমিকবিলাকৰ যে জবলেছ হৈ যাব, কাম নোহোৱা হৈ যাব,
তেতিয়া সেইটো এটা ডাঙৰ বিপদ আহিব পাৰে। বিধায়কক এইটো আমি এটা এপিল কৰিছোঁ আৰু তেখেতক আমি আহ্বান কৰিছোঁ যে বিষয়টোত হেৰি দিয়ক। তেখেতে নিদিয়া নহয়, কিন্তু জোৰটো তাত পৰিব লাগে। বিধায়ক হিচাপে তৰংগ গগৈ কিমান সফল কিমান বিফল সেয়া যিহেতু আপোনালোকৰ সাধাৰণ ভোটাৰ হিচাপে গম পাব। এফালে এবাৰ প্ৰণতি ফুকন, আনফালে তৰংগ গগৈ, দুয়োগৰাকীৰ মাজত নিৰ্বাচন আকৌ পুনৰবাৰ অনুষ্ঠিত হ'ব। কেনেধৰণে আপোনালোকে বিষয়টো চাইছে? আচলতে এইটো আকাশ পাতাল পাৰ্থক্য। প্ৰণতি বাইদেৱে 4 বছৰ 4টা কাৰ্যকালত যিখিনি কৰিলে, তাৰ তুলনাত আমাৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই মানে যিখিনি আমূল পৰিৱৰ্তন, নাও কাৰখানাৰ পৰা আদি কৰি আমাৰ দীঘলীয়া যিটো নাও ফৰ্ডৰ যিটো আমি আন্দোলন কৰি আছিলোঁ, সেইটোৰ পৰা আদি কৰি ৰাস্তা পদূলিৰ পৰা আদি কৰি সমষ্টিৰ যিটো উন্নয়ন কৰিলে, সেইটো কোনো মানে তোলাচনীত জুখিব নোৱাৰে। আমি গগৈ ডাঙৰীয়াক মানে পুনৰবাৰ বিধায়ক হিচাপে বিচাৰিমেই, আৰু এইটো সকলোৱে বিচাৰিব, জনসাধাৰণে বিচাৰিব। কাৰণ আমি উন্নয়ন বিচাৰিছিলোঁ। আমি আজি কিয় বিচাৰিছোঁ? আজিতো যিটো কলুষিত ৰাজনীতি হৈছে, বোকাচুতীয়া ৰাজনীতি হৈছে, সুবিধাবাদী ৰাজনীতি হৈছে, এইবিলাকৰ পৰা আমি একদম বিভূতিত পৰিছোঁ। কিন্তু আমাৰ গগৈ ডাঙৰীয়াই যুৱ প্ৰজন্ম তেওঁ যিখিনি কাম আগবাঢ়ি লৈ যাব লৈছে, যিখিনি কৰিছে, সেইখিনি আমি বিধায়ক হিচাপে বা সমষ্টিবাসী সাধাৰণ ভোটাৰ হিচাপে বিচাৰিছোঁ। এজন যিহেতু নতুন বিধায়ক, যুৱ প্ৰজন্মৰ বিধায়ক আপোনালোকে 21 চনত পাইছিল বা নিৰ্বাচন খেলিবলৈ আহিছিল, সেই সময়ত আপোনালোকৰ যিটো বিশ্বাস আছিল যে তেওঁ কৰিব পাৰিব নোৱাৰিব, 5 বছৰত তৰংগ গগৈ কিমান সফল হৈছে বুলি ভাবে আপোনালোকে? আপুনি চাবলৈ এটা কথা, আমি 2006 চনৰ পৰা যিহেতু ঔদ্যোগিক ঠাই নামৰূপ আপোনালোকে সকলোৱে জানে, আৰু 2006 চনৰ পৰা আমি নামৰূপ হাঁহ কাৰখানাৰ কাৰণে আমি 2006 চনৰ পৰা আন্দোলন কৰি আছিলোঁ। কিন্তু যেতিয়া বিধায়ক আহিলে তৰংগ গগৈ ডাঙৰীয়া, তেতিয়া তেওঁৰ নেতৃত্বত আজি নামৰূপ হাঁহ কাৰখানাৰ 4ৰ্থ গোট আমি পাইছোঁ। তেওঁ কিমান বিফল হৈছে সফল হৈছে সেইখিনি কথা ৰাইজে বুজি পাইছে, আমি বুজি পাইছোঁ, আমি অনুধাৱন কৰিছোঁ। কিন্তু কথা হ'ল যে আৰু নতুন উদ্যোগ আমাক লাগে নাওপত। আমি আশা কৰিম এই বিধায়কৰ নেতৃত্বত আৰু যাতে নতুন উদ্যোগ নাওপলাই আহে, আৰু নাহৰকটীয়া সমষ্টিত এই 5 বছৰ যথেষ্ট কাম হৈছে, যথেষ্ট উন্নতি হৈছে, যথেষ্ট কাম হৈছে। আমি আশা কৰিম যে তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অনাগত দিনতো ইয়াতকৈ অধিক শক্তিশালী ৰূপত কাম হ'ব বুলি আমি আশা প্ৰকাশ কৰিম। কিয়নো এই তৰংগ গগৈ ডাঙৰীয়াই 5 বছৰত ৰাইজলৈ বহুত কাম কৰিছে, আৰু অনাগত দিনতো আমি আশা কৰিম যে নাওপত নতুন উদ্যোগ তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আহিব, আৰু নাহৰকটীয়া সমষ্টিত আৰু নতুন উদ্যোগ হওক, আৰু নাহৰকটীয়া শিক্ষিত নিবনুৱা যিমান আছে সেই নিবনুৱাবিলাক সংস্থাপন হ'ব লাগে, আৰু যিখিনি সংস্থাপন হৈছে আমি আদৰণি জনাইছোঁ, আৰু নিবনুৱা সমস্যা যিখিনি আছে সেইখিনি অতি শীঘ্ৰে সমস্যা সমাধান কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। যি চৰকাৰখনে চাকৰি দিছোঁ বুলি কৈছে, চাকৰি ইয়াত বিশেষকৈ নাহৰকটীয়া সমষ্টিত নৱপ্ৰজন্মৰ যিসকল মেধাৱী আছে, মেধাৱী যিসকল নিবনুৱা আছিল, তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে? নিশ্চয় শিক্ষিতভাৱে নিবনুৱা সমস্যাটো সমাধান হৈছে। যিহেতু আৰু আমি অনাগত দিনত আমি আশা কৰিম যে নিবনুৱা এই সমস্যাটো, মই কৈছোঁ আপোনাৰ নিবনুৱা সমস্যাটো অনাগত দিনত আমি 100% আশা কৰিম যে তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 100% নিবনুৱা সমস্যা সমাধান হ'ব বুলি আমি আশা প্ৰকাশ কৰিম। কিয়নো এই শিক্ষিত যুৱক যুৱতী যিখিনি আছে, এতিয়া যিটো আমাৰ AVFCL যিটো নতুন উদ্যোগ আহিছে নাওপত, ইয়াতো বহুত নিবনুৱা সমস্যা সমাধান হ'ব, আৰু আমাৰ থলুৱা নিবনুৱা সমস্যা সমাধান হ'ব, আৰু আমি থলুৱা নিবনুৱা সমস্যা সমাধান হোৱাটো বিচাৰিছোঁ। যিহেতু সময়ত ইয়াৰ প্ৰণতি ফুকনৰ নেতৃত্বত নাহৰকটীয়া সমষ্টি যিহেতু আগুৱাই গৈছিল, আৰু নাহৰকটীয়া সমষ্টিৰ পৰাই তেওঁ নিৰ্বাচন খেলি সেই সময়ৰ চৰকাৰৰ তেওঁ মন্ত্ৰী হৈছিল। কিন্তু প্ৰণতি ফুকনৰ নেতৃত্বত নাহৰকটীয়া বিধানসভা সমষ্টি যি ধৰণে আগুৱাই যাব লাগিছিল, সেই ধৰণে ইয়াৰ সাধাৰণ যিসকল ভোটাৰ আছে বা নাগৰিক আছে, তেওঁলোকে ভাবে যে তৰংগ গগৈৰ তুলনাত তেওঁ কিছু পিছ পৰি ৰৈছিল। আৰু এইবাৰ যিহেতু নিৰ্বাচন আহিছে, এইবাৰ কংগ্ৰেছেও নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। পুনৰ প্ৰণতি ফুকনক প্ৰাৰ্থিত্ব ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। সমান্তৰালকৈ তৰংগ গগৈক বিজেপিয়ে এবাৰ ইয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যিটো প্ৰাৰ্থী তালিকা এতিয়াও ঘোষণা হোৱা নাই যদিও, তথাপিও অনানুষ্ঠানিকভাৱে সেইটো ক'ব পাৰি যে নিশ্চিত যে তেওঁৱে প্ৰাৰ্থিত্ব লাভ কৰিব। এনে সময়ছোৱাত নিৰ্বাচন আকৌ আহিছে, তৰংগ গগৈৰ ওপৰত আৰু বিশ্বাস আছে। তৰংগ গগৈক ইতিমধ্যে সাধাৰণ জনতাই আঁকোৱালি লৈছে বুলিয়ে ক'ব লাগিব। এনে সময়ছোৱাত এই নিৰ্বাচনত তৰংগ গগৈ কেনেধৰণে তেওঁ অৱতীৰ্ণ হ'ব, আৰু আগন্তুক 5 বছৰ যদি জয়লাভ হৈ আহে, তেতিয়াহ'লে তৰংগ গগৈয়ে নাহৰকটীয়াখনক লৈ কি সপোন দেখিব, সেইটো বা কেনেধৰণৰ পৰিকল্পনা কৰিব, সেইটো নাহৰকটীয়াবাসীয়ে কিন্তু অপেক্ষা কৰিব। নাহৰকটীয়াৰ পৰা নিতুল কৃষ্ণৰ সৈতে মই লক্ষ্যজিৎ গোহাঁই, NKTV+।